গুড় কলিযুগ চলি আছে অসমত। গুড় কলিযুগ এইটো কাৰণে চলি আছে, এফালে তেওঁ মহাকাশত কৃত্ৰিম উপগ্ৰহৰ কথা কৈছে আৰু আনফালে তেওঁ কৈছে 55 লাখ হিতাধিকাৰী। এটা আনটোৰ পৰিপূৰক নহয়। দুটা বস্তু হ'ল এটা আকাশ আৰু এটা পাতাল, আমি যিটো কওঁ এটা আন্ধাৰ আৰু এটা পোহৰ। তেওঁলোকৰ চৰকাৰী তথ্যৰ পৰাই যে ৰাজ্য চৰকাৰে যদি এই বাজেটটো ফুলফিল কৰিব যায়, তেওঁলোকৰ প্ৰায় যিখিনি ঋণ ল'ব লগা হ'ব, এতিয়া ঋণ থকাৰ পিছতো তেওঁলোকৰ ঋণ হ'ব প্ৰায় 2 লাখ কোটি টকা। আগতে কেৱল কৈছিলে যে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰিব, কালি এটা নেগুৰ লগাই দিলে। নেগুৰটো এইটো কাৰণে লগাই দিছে কাৰণ তেওঁ এতিয়া মুছলমানৰ ভোট বিচৰা হৈছে। সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে 4খন আসন চৰ চাপৰিৰ পিছপৰা মাৰ্জিনেলাইজ মানুহখিনিৰ কাৰণে সংৰক্ষণ কৰিছিলে, কিন্তু তেওঁলোকে কেবিনেটত সিদ্ধান্ত ল'লে যে সেই আসনখিনি তেওঁলোকে নিদিয়ে। হোৱাৰে যিটো সময়ত আমি দেখিছোঁ মৰাণ, মটক, কোচ, জনজাতি বাকী যিখিনি মানুহ আছে কৰিব লাগে, আসন বৃদ্ধি কৰিব লাগে, বিভিন্ন কেটেগৰিজ আহিলে, কিন্তু এই পিছপৰা মানুহখিনিক আপুনি যদি অসমৰ বিকাশৰ কথা কয়, আপুনি যদি অসমক সকলো মানুহখিনিক লৈ পেলাই, আমি যিহেতু কম্পজিট নেশ্যনেলিজমক বিলিভ কৰোঁ, সকলোকে সমানভাৱে যদি আগুৱাব বিচাৰোঁ, তেতিয়াহ'লে এই যিখিনি 35-40% মানুহ তেওঁলোকে কৈ আছে 40% বুলি, গতিকে এই 40% মানুহ 35%, 30% যিমানখিনি আছে, এই মানুহখিনিক বাদ দি পেলাই আপুনি এখন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা কৰিব পাৰে জানো? চাওক, যোৱাকালি বাজেট অজন্তা নিয়োগ বাইদেৱে যি বাজেট উপস্থাপন কৰিলে, সেই বাজেটটো দেখি মই গোটেই দিন বাজেটৰ বহুকেইখন পৃষ্ঠা পঢ়িলোঁ, টেলিভিশ্যন কাকত আজি ৰাতিপুৱা চালোঁ। ইয়াৰ পৰা এটা বস্তু মই পতিয়ন গৈছোঁ যে গুড় কলিযুগ চলি আছে অসমত। গুড় কলিযুগ এইটো কাৰণে চলি আছে, এফালে তেওঁ মহাকাশত কৃত্ৰিম উপগ্ৰহৰ কথা কৈছে আৰু আনফালে তেওঁ কৈছে 55 লাখ হিতাধিকাৰী। গতিকে দুটা বস্তু এটা আনটোৰ পৰিপূৰক নহয়। দুটা বস্তু হ'ল এটা আকাশ আৰু এটা পাতাল, আমি যিটো কওঁ এটা আন্ধাৰ আৰু এটা পোহৰ। গতিকে তাৰ কাৰণে মই কৈছোঁ যে গুড় কলিযুগ চলি আছে, কলিযুগৰ চৰকাৰ চলি আছে। আৰু আনহাতে যদি আমি দেখোঁ যে গোটেই বাজেটৰ প্ৰায় 29.08% পইচাহে, মানে 100 টকাৰ মাত্ৰ 29 টকাহে ৰাজ্য চৰকাৰৰ। বাকীখিনি পইচা তেওঁলোকে ডেফিচিট কৰিছে, বাকীখিনি চৰকাৰ তেওঁ কেন্দ্ৰ চৰকাৰৰ ওপৰত ডিপেণ্ডেণ্ট। তো এই গোটেই কথাবোৰৰ পৰা এটা বস্তু স্পষ্ট, তেওঁলোকৰ চৰকাৰী তথ্যৰ পৰাই যে ৰাজ্য চৰকাৰে যদি এই বাজেটটো ফুলফিল কৰিব যায়, তেওঁলোকৰ প্ৰায় যিখিনি ঋণ ল'ব লগা হ'ব, এতিয়া ঋণ থকাৰ পিছতো তেওঁলোকৰ ঋণ হ'ব প্ৰায় 2 লাখ কোটি টকা। আৰু সেইটো এটা বৃহৎ পৰিমাণৰ ঋণ। আৰু অসমৰ নিচিনা সৰু ৰাজ্য বুলি ক'ব লাগিব, য'ত নেকি আমাৰ আপুনি জানে নেট আমাৰ ইনকাম কিমান হয়, আমাৰ নেট ৰেভিনিউ কিমান আহে, তাৰ নিচিনা ৰাজ্যত যদি যি সময়ত 2016 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 5,000 কোটি টকাৰ ঋণ থাকোঁতেই যে ৰাজ্যখন একদম বিধ্বস্ত হৈ গৈছে, আজি যদি তাৰ 400 টাইমছ বাঢ়ি যায়, তেতিয়াহ'লে ৰাজ্যৰ অৱস্থাটো কি হ'ব? গতিকে সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, যদি আমি GSDPটো দেখোঁ 2015 আৰু 16 বৰ্ষত সেইটো আছিলে, তাৰ গ্ৰ'থটো আছিলে প্ৰায় 17%। এইটো হ্ৰাস পাই 2025 আৰু 26ত তেওঁ যিটো বাজেট দাখিল কৰিছে, তেওঁলোকৰ ডেটাই কৈ আছে, তেওঁলোকৰ তথ্যই কৈ আছে, সেইটো হ্ৰাস পাই পেলাই 14%লৈ আহিলে। গতিকে তাৰ পৰা এটা স্পষ্ট যে কেৱল যিবোৰ ৱেলফেয়াৰ স্কিমছ কোৱা হৈছে, তাত ৱেলফেয়াৰ স্কিম একোৱেই নাই। তাত কি আছে? তাত কিছুমান মানে ছুপাৰফিচিয়েল বস্তু আপোনাৰ দেখুওৱা হৈছে, আৰু সেই ছুপাৰফিচিয়েল বস্তুবোৰ দেখুৱাই পেলাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব হৈছে। আৰু তেওঁলোকে বাজেটখনত দুখীয়া মানুহৰ কাৰণে কি আছে, লোৱাৰ মিডিল ক্লাছৰ কাৰণে কি আছে, মিডিল ক্লাছৰ কাৰণে কি আছে, তেওঁলোকে আপোনাৰ বিভিন্ন ছামিট পাতিছে, ইনভেষ্টৰ্ছ আহিছে, কিন্তু সেই ইনভেষ্টৰ্ছ ছামিটবোৰ আহি পেলাই তেওঁলোকক আমি আমাৰ বস্তুখিনি গতাইহে দিলোঁ, তেওঁলোকে ইনভেষ্টটো একো কৰা নাই। তেওঁলোকে বিভিন্ন কৰ্পৰেট ছেক্টৰছ আনিছে। আমি কি দেখিছোঁ বিগত সময়বোৰত মাইক্ৰ', মিডিয়াম আৰু স্মল যিখিনি আপোনাৰ এণ্টাৰপ্ৰেনাৰ আছে, MSME, গোটেইখিনি বন্ধ হৈ গৈছে। এটা 75% MSME হেজ গান অলৰেডি, সেইখিনি বস্তু বন্ধ হৈ গৈছে। গতিকে এই কথাবোৰ তেওঁলোকৰ ষ্টুডেণ্টছ, যুৱকৰ কাৰণে একো নাই, আপোনাৰ ছাত্ৰৰ কাৰণে একো নাই, যিখিনি আমি গৰীব দুখীয়া, নিম্ন মধ্যবিত্ত, নিম্ন শ্ৰেণীৰ মানুহখিনিৰ কাৰণে একোৱেই নাই। ৱেলফেয়াৰ স্কিম বুলি একোৱেই নাই, কিছুমান ছুপাৰফিচিয়েল। এতিয়া জনগোষ্ঠীসমূহৰ কথা কোৱা হৈছে। জনগোষ্ঠীৰ টি গাৰ্ডেন মানুহবোৰে কালিও প্ৰটেষ্ট কৰি আছে যে তেওঁলোকৰ জনজাতিকৰণ কিয় হোৱা নাই, তেওঁলোকৰ যিটো আপোনাৰ ডেইলি ৱেজৰ কথা কৈ আছিল সেইখিনি নাই, তেওঁলোকৰ যিটো মাটিৰ পট্টাৰ কথা, বিভিন্ন জনগোষ্ঠীৰ মাটিৰ পট্টাৰ কথা। এতিয়া আমি মাটিৰ পট্টাৰ নামত দেখিছিলোঁ বিভিন্ন ঠাইত উচ্ছেদ হৈ পেলাই তেওঁলোকে মাটিৰ পট্টা দিব বুলি কৈছিল, একোৱেই নাই। আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি নিৰ্ধাৰণ কৰে যে আপোনাৰ আগতে কেৱল কৈছিলে যে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰিব, কালি এটা নেগুৰ লগাই দিলে। নেগুৰটো এইটো কাৰণে লগাই দিছে কাৰণ তেওঁ এতিয়া মুছলমানৰ ভোট বিচৰা হৈছে, সেইকাৰণে নেগুৰটো আৰু লগাই দিলে যে হিন্দুৰ মাটিও
মুছলমানৰ মাটিও হিন্দু কিনিব হ'লে ফাইলটো মুখ্যমন্ত্ৰীৰ হেৰি ঘৰলৈ আহিব লাগিব, মুখ্যমন্ত্ৰীৰ অফিচলৈকে আহিব লাগিব। মুখ্যমন্ত্ৰীৰ অফিচলৈকে অহাৰ যিটো প্ৰক্ৰিয়া তাৰ মাজত মিডিলমেন সোমাব, বহুত ধৰণৰ কথা আছে। গতিকে সেইবোৰ কিছুমান টেকনিকেল কথা আছে, বিসংগতি আছে। আৰু বাজেটখনক লৈ পেলাই যদি আপুনি ফুল এনালাইচিছ কৰে, তেওঁলোকে গুৱাহাটী ডেভেলপমেণ্টৰ যিবোৰ নটা বৃহৎ আঁচনিৰ কথা কোৱা হৈছিল সেইবোৰে ইমপ্লিমেণ্ট কৰা নাই। আৰু নতুনখিনি তেওঁলোকে যিখিনি দেখুৱাইছে সেইখিনি যদি কৰে, মানে মই বিৰোধী বুলি কেৱল প্ৰত্যেকটো কথাত বিৰোধী কৰি থাকিম এইটো নহয়। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ তেওঁলোকে যদি ইমপ্লিমেণ্ট কৰিব পাৰে দেন ৱেল এণ্ড গুড। কিন্তু এখন ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত, এখন ৰাজ্যৰ কল্যাণমুখী ৰাজ্য এখনৰ ধাৰণাৰ ক্ষেত্ৰত যদি আমি দেখোঁ তেতিয়াহ'লে তাত আমি কোনো ধৰণৰ তেনেকুৱা বিশেষ আঁচনি বা বিশেষ ৱেলফেয়াৰ স্কিম দেখা নাই। আৰু দ্বিতীয় কথা, সংখ্যালঘুৰ কাৰণে যিখিনি কথা কোৱা হৈছে, দুদিন ধৰি এটা ডিবেট চলি আছে যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত অধিৱেশন কৰি বিভিন্ন ঠাইত প্ৰেছ মিডিয়াক এড্ৰেছ কৰোঁতে তেওঁ কয় সংখ্যালঘুৱে কেৱল ধৰ্মীয় শিক্ষা ল'লে নহ'ব, লগত যিবোৰ প্ৰফেশ্যনেল কোৰ্চ আছে, অভিযন্তা হওক, প্ৰফেচাৰ্ছ হওক, ডক্টৰছ হওক, তেওঁলোকে সেইবোৰত যাব লাগিব। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি কি দেখিলোঁ যোৱাকালি দেখিলোঁ সেই সময়ত অসম আন্দোলনৰ পিছত অসমৰ ইণ্টেলেকচুৱেল ক্লাছ অফ ছ'চাইটি এটা ছেকশ্যনে গৈ পেলাই সেই সময়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পেলাই অসমৰ সংখ্যালঘু নাগৰিকসকলক, সংখ্যালঘু সমাজ ব্যৱস্থাটোক, চৰ চাপৰিৰ মানুহখিনিক বৌদ্ধিক সামাজিক উত্তৰণৰ কাৰণে, তেওঁলোকক আপলিফ্ট কৰাৰ কাৰণে, এম্পাৱাৰ কৰাৰ কাৰণে মেডিকেল কলেজ যিবোৰ আছিল সেই মেডিকেল কলেজত 20খন আসন সুৰক্ষাৰ দাবী কৰিছিলে। কিন্তু সেই সময়ত কম আসন আছিলে, প্ৰায় 300-400 আসন আছিলে। সেই 300-400 আসনৰ প্ৰতি লক্ষ্য ৰাখি সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে 4খন আসন চৰ চাপৰিৰ পিছপৰা মাৰ্জিনেলাইজ মানুহখিনিৰ কাৰণে সংৰক্ষণ কৰিছিলে। কিন্তু তেওঁলোকে কেবিনেটত সিদ্ধান্ত ল'লে যে সেই আসনখিনি তেওঁলোকে নিদিয়ে। হোৱাৰে যিটো সময়ত আমি দেখিছোঁ মৰাণ, মটক, কোচ, জনজাতি, বাকী যিখিনি মানুহ আছে কৰিব লাগে, আসন বৃদ্ধি কৰিব লাগে, বিভিন্ন কেটেগৰিজ আহিলে। কিন্তু এই পিছপৰা মানুহখিনিক আপুনি যদি অসমৰ বিকাশৰ কথা কয়, আপুনি যদি অসমক সকলো মানুহখিনিক লৈ পেলাই, আমি যিহেতু কম্প'জিট নেশ্যনেলিজমক বিলিভ কৰোঁ, সকলোকে সমানভাৱে যদি আগুৱাব বিচাৰোঁ, তেতিয়াহ'লে এই যিখিনি 35-40% মানুহ তেওঁলোকে কৈ আছে 40% বুলি। গতিকে এই 40% মানুহ, 35%, 30% যিমানখিনি আছে, এই মানুহখিনিক বাদ দি পেলাই আপুনি এখন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা কৰিব পাৰে জানো? কিন্তু সেই যিটো মেইন কথাটো হ'ল তেওঁলোকেতো বাঢ়োৱাৰ কথা বাদেই দিয়ক, থাকাখিনিও কেঞ্চেল কৰিছে। আৰু এই কথাটোত সংখ্যালঘু মানুহৰ যিটো জাতি গঠন প্ৰক্ৰিয়া, সেই জাতি গঠন প্ৰক্ৰিয়াটোত কণ্ট্ৰিবিউশ্যন কিমান আছে সেইটো অসমৰ মানুহে ভালকৈ জানে। গতিকে মই ভাবোঁ আমাৰ সংখ্যালঘুৰ সমাজ ব্যৱস্থাৰ লগত জড়িত যিমান বৌদ্ধিক সামাজিক মহলৰ মানুহখিনি আছে, শৈক্ষিক মানুহ আছে, বিভিন্ন অৰ্গেনাইজেশ্যনছ আছে, বিভিন্ন আমাৰ সংখ্যালঘুৰ নেতা আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ যে সকলোৱে আহি নিজৰ এই অধিকাৰটোৰ কাৰণে, নিজৰ এই প্ৰাপ্যটোৰ কাৰণে থিয় দিয়ক। আপোনালোকে যিখিনি লাগে আমি যেনেকৈ কৰিব লাগে, আমি যিটো আমাৰ আম্বেদকাৰে কৈছিলে যে এডুকেট, অৰ্গেনাইজ এণ্ড এজিটেট, আমি ঐক্যবদ্ধ হ'ব লাগিব, আমি সংকল্পবদ্ধ হ'ব লাগিব, আমি শিক্ষিত হ'ব লাগিব। এই তিনিটা বস্তু একেলগে যদি আমি সেই এটা প্লেটফৰ্মত ৰখি পেলাই সকলো দল সংগঠনে আহি পেলাই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আদি কৰি অসম চৰকাৰক দাবী জনাব লাগে যে এই যিখিনি ছিট আছে চৰ চাপৰিৰ কাৰণে, সেই ছিটটো ৰিষ্ট'ৰ কৰিব লাগে, সেই ছিটটো কৰ্তন কৰিব নালাগে। পাৰে মানে য'ত 300ৰ পৰা বাঢ়ি পেলাই মেডিকেলৰ ছিটৰ নাম্বাৰ আজি 2700লৈকে হ'ল, তেতিয়া যদি যি সময়ত 4টা আছিলে, এতিয়া 300ৰ 2700 কিমানো 9 টাৰ্মছ হয়। যদি মই 4ৰ লগত 9 পূৰণ কৰোঁ, তথাপিতো 36টা হ'ব লাগিছিল। কিন্তু 36টা নহয় পেলাই সেই ছিটখিনিও কণ্ট্ৰল কৰিলে। সেই কামটো কৰাৰ কাৰণে কি কৰিলে? সংখ্যালঘু মানুহৰ মনত আঘাত দিছে। কাকো মনত আঘাত দি পেলাই অসমৰ সৰ্বতো প্ৰকাৰৰ বিকাশ সম্ভৱ নহয়। আৰু অসমৰ বিকাশৰ ক্ষেত্ৰত সকলো মানুহ একেলগে আগুৱাই যাব লাগিব, সেই বস্তুটো প্ৰত্যেকজন মানুহে বিশ্বাস কৰে। আৰু এটা কথা, সংখ্যালঘু চৰ অঞ্চলৰ যুৱক যুৱতীসকলক তেওঁ যে কেৱল নিজৰ কথাৰ ফুলজৰে দি পেলাই আগত যিবোৰ ভাষণ দিছিলে, সেই কথাবোৰ টাইমছ অফ ইণ্ডিয়াৰ পৰা আদি কৰি বিভিন্ন ঠাইত, ইণ্ডিয়ান এক্সপ্ৰেছত তেওঁ ইণ্টাৰভিউত আমি দেখিছিলোঁ যে এই কথাবোৰ ওলাইছিলে যে ধৰ্মীয় শিক্ষাৰ লগতে বেলেগ শিক্ষাও ল'ব লাগে। কিন্তু তাৰ বিপৰীতমুখী যিটো ছবি দেখিছোঁ, সেই ছবিবোৰ দেখি পেলাই সঁচাকৈয়ে সংখ্যালঘু চৰ চাপৰি অঞ্চলৰ যুৱকসকল হতাশ হৈছে। আৰু এই কাৰবাৰটো, এই গোটেই প্ৰক্ৰিয়াটো খুব দুখজনক কথা। মই আকৌ ৰাজ্য চৰকাৰক, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি গোটেই চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই কথাটো পুনৰ বিবেচনা কৰিব লাগে। আৰু আমিও গোটেইখিনি এই দাবী কৰিব লাগে যে দাবীটো এইটোৱেই যে আমাৰ যিখিনি আসন আছে সেই আসনখিনি থাকক, আৰু তাৰ
চাইমলটেনিয়াছলি আসনৰ সংখ্যা বঢ়াব লাগে অৰুণোদয় আঁচনি বন্ধ কৰে নকৰে বা অৰুণোদয় আঁচনি কোনে পাই আছে আপুনি জানে যে তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই মিছ কল দি দলৰ সদস্য বনায় আৰু অৰুণোদয় আঁচনি যিটো তেওঁলোকে কৰি আছে 1200 টকা এতিয়া আপোনাৰ বাচ্চাৰ যদি আপুনি বাৰ্থডে কেক কাটে বাৰ্থডে কেক এটাৰ দাম কিমান আপুনিয়ে কওক 500 টকা তেওঁলোকে 1 কেজি দাইল নতুনকৈ আনিছে মই দেখিছোঁ 1 কেজি দাইল 1 কেজি নিমখ আৰু 1 কেজি চেনি নে কিবা এটা দিব বুলি কৈছে এইখিনি দি পেলাই মানুহৰ ঘৰ চলে নেকি যিটো সময়ত পেট্ৰলৰ দাম তেতিয়া আছিলে 70 টকা এতিয়া পেট্ৰল 100 টকা 105 টকা হৈ গ'ল যিটো সময়ত তেতিয়া ডিজেলৰ দাম আছিলে 65 ৰুপিজ এতিয়া 100 টকাৰ ওচৰে পাজৰে হৈ গ'ল গতিকে অত্যাৱশ্যকীয় বস্তুৰ দাম ইমানেই বাঢ়িছে কাৰোবাক যদি আপুনি আঁচনি দি আছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু 1250 টকা দি পেলাই মানুহক কেৱল টোপ দিয়া হৈছে এইটো কাৰণে কৈছোঁ মই দেখিছোঁ তেওঁলোকে স্কলাৰশ্বিপৰ নামত 25,000 টকা দিব বুলি কৈছে ৰিচাৰ্চ স্কলাৰক 25,000 টকা দি পেলাই এটা ষ্টুডেণ্টৰ গোটেই বছৰ চলে নেকি আজি মোৰ এজন বন্ধুৱে মই এইটো ক'ব বিচৰা নাছিলোঁ আজি মোৰ এজন বন্ধুৱে বাহিৰৰ পৰা মোক মেছেজ দিছে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে ভিক্ষা দিব বিচাৰিছে নেকি বাহিৰৰ ষ্টুডেণ্ট তেওঁ মোক স্ক্ৰীনশ্বট দিছিলে এটা মই আপোনাৰ স্ক্ৰীনশ্বটটো দেখাম এইটো হেৰি হোৱাৰ পিছত তেওঁ মোক স্ক্ৰীনশ্বটটো দেখুৱাই পেলাই কৈছিলে যে 2500 টকা যে দিব বিচাৰিছে অসমৰ স্নাতক আৰু স্নাতকোত্তৰ ল'ৰা ছোৱালীখিনিক এইটো কি বিষ নেকি এইটো ভিক্ষা নেকি কাৰণ আমি এইটো কাৰণে কওঁ যে আপুনি যদি পিজিত থাকে আপুনি যদি হোষ্টেলত থাকে আপোনাৰ মাহটোত কমেও 10,000 পৰা 15,000 টকা খৰচ সেই আপুনি এখন ভাল কিতাপ কিনিব গ'লে এতিয়া 1,000 টকাৰ ওপৰত লাগে গতিকে এইবোৰ কেৱল খালি মানুহক কোনোবাখিনি এটা টোপ দিয়াৰ যিটো ৰাজনীতি সেই ৰাজনীতিটো নকৰি সঁচাকৈ আমি বহুতখিনি অলৰেডি পিছ পৰি গৈছোঁ তাৰ চৰকাৰী তথ্যই চৰকাৰী ডাটাই কয় আজি প্ৰতিদিন কাকতত মই দেখিলোঁ যে নাৰী শিক্ষাৰ ক্ষেত্ৰত নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম আটাইতকৈ পিছ পৰি আছে গতিকে যদি আপুনি প্ৰকৃতপক্ষে ৰাজ্যক আগুৱাই নিব বিচাৰে তেতিয়াহ'লে এই যিটো মানে বিৰোধীৰ লগত ঠেলা ধাক্কা কৰা যিটো ৰাজনীতি বিৰোধীক কোনোবাখিনিত মানুহে বেয়া পাইছিলে কেনেকৈ আপোনালোকক আনিছে গতিকে আপোনালোকে ভাল কাম কৰক নহ'লে আকৌ যি বিজেপিয়ে 2টা আসন আছিল নহয় 2014 আগত আকৌ সেই 240ৰ পৰা 2 লৈ নামি যাব এইটো অহংকাৰটো কমাব লাগে মই সেই কথাটোৱে ক'লোঁ যে মই আজি একদম কনফাৰ্ম হৈ গৈছোঁ আমি ঘূৰ কলিযুগত চলি আছোঁ এইটো কাৰণে কলিযুগত চলি আছোঁ একফালে মহাকাশত তেওঁ কৃত্ৰিম উপগ্ৰহৰ কথা কৈছে আৰু একফালে তেওঁ কি কৈছে আমি হিতাধিকাৰীৰ সংখ্যা বঢ়াম তো চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইজনেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো সময়ত 5,000 কোটি ঋণ থকাৰ পিছত কৈছিলে ৰাজ্য তৰুণ গগৈ ডাঙৰীয়াই ৰাজ্য শেষ কৰি দিছে আৰু এতিয়া তেওঁ কৰি আছে কি যে ঋণটো বঢ়াই গৈ আছে আৰু কৈ আছে আৰু যদি ঋণটো বঢ়াই গৈ আছে যদি যোগ্যতা ৰয় সেই কেপিটেলটো অসমত কোনে বনাই থৈ গ'ল তৰুণ গগৈয়ে বনাই থৈ যোৱা অসমৰ কাৰণে তেওঁ এতিয়া ঋণ পাই আছে তেওঁলোকৰ বিগত সময়ত আমি কি দেখিলোঁ যে তেওঁলোকে এটা গভৰ্ণমেণ্ট ছেক্টৰ এটা ৰাজহুৱা খণ্ড বিক্ৰী কৰি পেলাই অসমখন চলাই আছে গোটেই ভাৰতবৰ্ষ চলাই আছে গতিকে এই কথা বতৰাবোৰ যিবোৰ তেওঁ মানে খালী কেৱল নিৰ্বাচনী বৈতৰণি আৰু এটাৰ পিছত আনটো নিৰ্বাচন বাকী বাহিৰৰ ৰাজ্যত তেওঁ ষ্টাৰ কেম্পেইনাৰ হৈ যায় তেওঁ হেৰি কৰে মানে হয়তো অসমৰ পইচাবোৰ বাহিৰৰ ফালে মোবিলাইজ হয় সেইকাৰণে তেওঁ এনেকুৱা মানে কিছুমান কথা কৈ আছে আৰু যিটো আপুনি ক'লে ঋণ লৈ আছে ঋণ লোৱাৰ ক্ষেত্ৰতো এতিয়া তেওঁ টাটাৰ ছেমিকণ্ডাক্টৰ আনিছে আৰু বাকী ইনভেষ্টমেণ্টবোৰ আনিছে যদি ভালকৈ কৰে ভাল কিন্তু তেওঁ নিজেই কৈ আছে অসমত হেৰি নাই আপোনাৰ যিটো মানে তেওঁৰ নিজৰ ষ্টেটমেণ্ট আছিলে যে অসমত স্কিল বেছ এডুকেশ্যন নাই স্কিল বেছ এডুকেশ্যন যদি নাই যদি ইঞ্জিনিয়াৰবোৰ যিবোৰ হৈছে সেই ইঞ্জিনিয়াৰবোৰ কেৱল যদি অনলি পাইপলাইন বনোৱা ইঞ্জিনিয়াৰ হৈছে তেতিয়াহ'লে শিক্ষা বিভাগত 15 বছৰ মন্ত্ৰী কোন আছিলে কোনে আজি 2016 চনৰ পৰা 26 চনলৈকে চৰকাৰ চলাই আহিছে সেই কথাবোৰো প্ৰাসংগিক হ'ব হিমন্ত বিশ্ব শৰ্মাই এটা কথা জানে যে কেৱল এইবোৰ যিবোৰ ডাঙৰ ইনভেষ্টৰ্ছ আহিব অসমত যিবোৰ ডাঙৰ কোম্পানী ছামিটবোৰ হৈ যোৱাৰ পিছত ইয়াত ছেট হ'ব সেই কোম্পানীবোৰৰ হয়তো অসমৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কেৱল ক্লাৰিকেল জববোৰত ৰিক্ৰুইটমেণ্ট হ'ব ডাইৰেক্টৰ পজিশ্যনছবোৰ নাথাকিব প্ৰায় ডাইৰেক্টৰ পজিশ্যন বা গ্ৰেড এৰ বিট যেতিয়া গ্ৰেড বিত যেতিয়া তেওঁলোকৰ চাকৰি দিব নোৱাৰিব তেতিয়া অসমৰ মানুহে কুৱেশ্যন কৰিব যে এইটো কিয় কৰিব পৰা নাই সেইকাৰণে তেওঁ আগতীয়াকৈ প্ৰস্তুত হৈ গৈছে কৈ আছে অসমত স্কিল বেছ এডুকেশ্যন নাই অসমৰ ইঞ্জিনিয়াৰিং কলেজবোৰৰ যদি এইটো অৱস্থা হৈছে তাৰ কাৰণে দায়ীটো তেওঁলোক হয় ন জুমৰ বিনন্দিনী এটা যিটো টি গাৰ্ডেনৰ আপলিফমেণ্টৰ কাৰণে টি গাৰ্ডেনৰ কালচাৰেলি এনৰিচ কৰাৰ কাৰণে যিটো কথা কৈছিলে সেইটোক আমিও স্বাগতম জনাইছিলোঁ কিন্তু সেই আপোনাৰ 18 নে 20 বছৰৰ পৰা 35 বছৰৰ মাজৰ যুৱতীসকলক তেওঁলোকৰ পাৰ্টিচিপেট কৰিব পাৰি বুলি কৈছিলে তাৰ কাৰণে প্ৰায় 7,000 ছোৱালী
পৰীক্ষা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পৰা বঞ্চিত কৰা হ'ল সেইটো এটা বৰ দুখ লগা কথা আৰু মই এটা কথা কওঁ কেৱল মুখ্যমন্ত্ৰীয়ে নহয় শিক্ষামন্ত্ৰীয়ে মিছা কথা কয় শিক্ষামন্ত্ৰীয়ে কৈছে অসমত কেৱল মাত্ৰ 3টা বিদ্যালয় আছে 3খন বিদ্যালয় আছে য'ত এজনো শিক্ষক নাই কিন্তু কালি মই দেখিছোঁ শিক্ষক ঐক্যমঞ্চই প্ৰেছ মিট দি পেলাই কৈ আছে শিক্ষামন্ত্ৰীয়ে মিছা কথা কৈছে এইটো ৰাজ্যৰ আজি শিক্ষা বিভাগৰ অৱস্থা য'ত শিক্ষামন্ত্ৰীয়ে নিজে ভুল ডেটা দিয়ে আৰু তাক আহি পেলাই শিক্ষক সমাজে উদঙাই দেখুৱাই দিয়ক যে 3 নহয় 3খন 400খন বিদ্যালয় আছে য'ত এতিয়াও মানে আপোনাৰ শিক্ষকৰ সংখ্যা 0 গতিকে এই যিটো গোটেই ব্যৱস্থা সেই ব্যৱস্থাটো মানে এদিন ফটককৈ আপোনাৰ এনেকৈ ব্ৰেকডাউন হ'ব তাক ইৰিভাৰ্চেবল মানে ব্ৰেকডাউন হ'ব সেইটোক আমি অসম চৰকাৰে কণ্ট্ৰল কৰিব সেইটো এফালে চাওক এফালে আপুনি আম্বানী আদানী বিগ ইনভেষ্টাৰ্ছবোৰ আনি পেলাই তাজ বিমানবন্দৰৰ পৰা ডিনাৰ তাজ বিমানবন্দৰৰ পৰা লাঞ্চ CCCDৰ পৰা কফি আপোনাৰ হিমালয়াৰ 300 টকীয়া পানী বটলত আপুনি তেওঁলোকক হেৰি কৰি আছে এফালে আমাৰ অসমৰ জনসাধাৰণ নাগৰিক বিভিন্ন ধৰণৰ সচলত আন্দোলন কৰি আছে আপুনি কাহিলীপাৰা অফিচৰ আগত আপুনি যিটো ক'লে টেটৰ শিক্ষক আছেই তাৰ ওপৰতো আমি দেখিছোঁ পলিটেকনিকৰ ফেকাল্টিজবোৰ তেওঁলোকেতো কান্দি আন্দোলন কৰি আছে সেই মানুহখিনিৰ অধিকাৰক লৈ পেলাই যিটো প্ৰশ্ন হৈছে তেওঁলোকৰ নিজৰ জীয়াই থকাৰ জীৱন জীৱিকাৰ য'ত আঘাত কৰা হৈছে সেই বস্তুটো অসমৰ মানুহে দেখি আছে আৰু OPS NPSৰ নামত যিটো চলি আছে দেখিছোঁ তেওঁলোকে বিগত সময়ত এই মানুহখিনিক ইমান ডাঙৰ এটা নাম্বাৰ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কয় শিক্ষিত মানুহে ভোট নিদিয়ে বুলি শিক্ষকসকলৰ ভোট নহ'লেও চলিব বুলি বা জব কৰা মানুহৰ কাৰণ শিক্ষক বা শিক্ষিত মানুহখিনিয়ে এনালাইচিছটো ভালকৈ কৰিব পাৰিছে আৰু সেই কথাখিনি সাধাৰণ মানুহেও আজিৰ দিনত শ্ৰমিকৰ পৰা লৈ কৃষকৰ পৰা লৈ নিবনুৱাৰ পৰা লৈ কোনো এটা মানুহ সন্তুষ্ট নহয় গতিকে সময়ৰ লগত এই বস্তুটো ওলাব আৰু যিটো হিতাধিকাৰী বনোৱাৰ যিটো পৰিকল্পনা আৰু হিতাধিকাৰী আমি বিশ্বৰ ইতিহাসত দেখিছোঁ যে যিবোৰ ৰাজ্যত বেছি ভেনিজুৱেলাত আমি দেখিছোঁ বিভিন্ন ৰাষ্ট্ৰত দেখিছোঁ য'ত কেৱল মানুহখিনি যদি হিতাধিকাৰীলৈ কনভাৰ্ট হয় তেতিয়াহ'লে এইটোৰ অৱস্থা পৰিণতি কি হয় 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ উত্থান কেনেকৈ হ'ব কংগ্ৰেছে কাম কৰি আছে আৰু আমাৰ ডিচেণ্ট্ৰেলাইজড ৱেত কাম হৈ আছে জনসাধাৰণৰ মৰম বাঢ়িছে কালি আমাৰ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে যেতিয়া তেওঁ সভাপতি হৈছিলে তেতিয়া মিটিঙত গ'লে 10টা 20টা মানুহ আছিলে সেইখিনিক তেওঁ শুন বুলি কৈছে আৰু সেই এতিয়া মানুহৰ যিটো সুদ বৈছে কিয় হৈছে মানুহে এতিয়া কংগ্ৰেছৰ মানুহে দেখিছে যে কংগ্ৰেছে সকলোকে লৈ পেলাই আৰু গোটেই যিবোৰ ৱেলফেয়াৰ স্কিমছবোৰ আনিছিলে আপুনি যদি মনমোহন সিং চৰকাৰত দেখে 2004 চনৰ পিছত 2014 চনলৈকে প্ৰায় 7টা যিবোৰ ডাঙৰ স্কিম আহিছিলে সেইবোৰক বেছ কৰি পেলাই গোটেই ৰাষ্ট্ৰৰ নিৰ্মাণটো হৈছিলে আৰু অসমতো পেৰেলি স্বাধীন অসমৰ পিছত আমি বিভিন্ন সময়ত দেখিছোঁ কেৱল কংগ্ৰেছ দলটোৱে সকলোকে লৈ পেলাই চলাৰ উপৰিও বিগত তৰুণ গগৈ ডাঙৰীয়াৰ 3টা কাৰ্যকালত অসমৰ যিখিনি সামগ্ৰিক বিকাশ হৈছিল তে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যিটো বাৰে কৈ আছে যে অসমৰ কেপাচিটি আছে সেইকাৰণে ঋণ কৰিছোঁ কেপাচিটি যদি আছে সেই কেপাচিটি বনোৱা ষ্টেটটো কোনে বনাই থৈ গ'ল হিমন্ত বিশ্ব শৰ্মা এইটো কথা মানুহৰ ৰাইজে জানে ন সেই কথাটো তাৰ উত্তৰটো স্পষ্ট যে এটা বেছ এটা তৰুণ গগৈ ডাঙৰীয়াই বনাই থৈ গ'ল সেইকাৰণে তেওঁলোকে সাহস কৰিছে কিন্তু সেই বেছটোক ইমানো দুৰ্বল কৰিব নালাগে যে কালিৰ দিনত গোটেই ৰাজ্যটো এনেকৈ ডুব যাওক যে মানুহে বেয়া পায় নতুন চৰকাৰ যেতিয়া আহিব যে চৰকাৰ ধাৰৰ তলত ডুব গৈ চৰকাৰৰ ধাৰ মাৰিব যে নতুন মানুহক নিবনুৱাৰ ব্যৱস্থা দিব মানে বাট পথ নিৰ্মাণ কৰিব ৱেলফেয়াৰ আঁচনি ল'ব গতিকে এই কথাটো স্পষ্ট আজি মই যেতিয়া আপোনাৰ এইটো কি কয় নাৰায়ণা পাৰ হ'লোঁ গোটেই অভাৰব্ৰিজটো মানে দলংটো নদীৰ ওপৰত থকা দলংখন শৰাইঘাটখন পাৰ হওঁতে 1 ঘণ্টা লাগিছে তেওঁলোকৰ একো প্লেনিং নোহোৱাকৈ চাৰিওফালে তেওঁলোকে ভাবি আছে যে গুৱাহাটীখন ছাদ ঢালাই দি দিয়ক গুৱাহাটীখন গোটেইখন ছাদ ঢালাই দি দিয়ক যদি তেওঁলোকে ভাবিছে যে কেৱল ফ্লাইঅভাৰ কেইখন বনাই আৰু চিৰিয়াখানাৰ জন্তুকেইটা আদানী আম্বানীৰ চিৰিয়াখানালৈ দি দিলে অসমৰ সামগ্ৰিক বিকাশ হ'ব তেতিয়া গুৱাহাটীখন তেওঁ ছাদ ঢালাই দি দিয়ক এতিয়া তেওঁলোকৰ কোনো ধৰণৰ প্ৰপাৰ এক্সিকিউশ্যন তেওঁলোকৰ কনচেপ্ট বেছ তেওঁলোকে কামবোৰ কৰিব পৰা নাই কাৰণে তেওঁলোকৰ এনেই এই অৱস্থা হৈছে আপুনি এতিয়া হাতীগাঁৱৰ পৰা ওলাব পাৰিব বেলতলা ৰাস্তা দি ওলাব পাৰিব আপুনি হেৰিৰ পৰা আহক হাইৱেৰ পৰা বেলতলালৈ আহি আপুনি 6 মাইলত সোমাওক এইটো সময়ত ৰাতি 8টা বজাত চাওক কিমান ট্ৰেফিক আছে কিয় কাৰণ কোনো মানে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব কিন্তু অতিমাত্ৰা ফ্লাইঅভাৰ কৰাৰ এটাই ৰিজন কেইটামান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেইটামান পকেটৰ ঠিকাদাৰ আছে সেই ঠিকাদাৰসমূহক আমি জানো এটা ডিপাৰ্টমেণ্ট নীতিন গাডকাৰী ডাঙৰীয়াই ভালকৈ চলাই আছে সেই ডিপাৰ্টমেণ্টটোত ডাইৰেক্ট তেওঁ 5% 7% আমি শুনি থাকোঁ 10% কমিশ্যন লৈ পেলাই কমিশ্যনৰ অংক এইটো
বাকী আপুনি যদি দেখে সেই আমি যেতিয়া 5 years প্লেন জৱাহৰলাল নেহৰু ডাঙৰীয়া চৰকাৰৰ সময়ৰ পৰা আজিলৈকে যিমান হেৰিবোৰ আহিলে মানে প্ৰথম পঞ্চম বাৰ্ষিক দ্বিতীয় পঞ্চম বাৰ্ষিক তেতিয়া শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিভূমিৰ ক্ষেত্ৰত এতিয়া দেখক GDPৰ কেই % দি আছে তেওঁলোকে তাত ইনভেষ্ট কৰে এতিয়া কি কৰি আছে আপোনাৰ PWDত কিছুমান বিশেষ মানুহৰ ঠিকাদাৰক ধনী কৰাৰ প্ৰক্ৰিয়া আৰু সেই পইচাবোৰ তেওঁলোকে লৈ পেলাই বেলেগ এটা ৰাজ্যৰ নিৰ্বাচনৰ কাৰণে পঠায় চিম্পল